মই আপোনালোকৰ তামুলপুৰ জিলা কংগ্ৰেছ অফিচত উপস্থিত হোৱাৰ বাবে ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াৰ প্ৰত্যেকজন মোৰ বন্ধু সতীৰ্থ বন্ধুসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ অন বিহাফ অফ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাদেৱৰ ফালৰ পৰা, লিডাৰ অফ দ্য অপজিশ্যন দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ ফালৰ পৰা, তামুলপুৰ জিলা কংগ্ৰেছ কমিটিৰ প্ৰত্যেকজন বিষয়ববীয়াৰ ফালৰ পৰা, জিতেন্দ্ৰ সিং সাহাব জেনেৰেল ছেক্ৰেটাৰীৰ ফালৰ পৰা আজি আমি ইয়াত উপস্থিত আপোনালোকৰ সন্মুখত চেহন গয়াৰী ডাঙৰীয়া, ৰাহুল ৰাভা ডাঙৰীয়া, অশোক শৰ্মা ডাঙৰীয়া, যশৱন্ত চৌহান ডাঙৰীয়া, সুৰেন মেধি, দেম্বেশ্বৰী ৰাজবংশী বাইদেউ আমি সকলো উপস্থিত আছোঁ। পোনপ্ৰথমে যোৱা সময়ত অসমৰ বিভিন্ন সমস্যাৱলীৰ ওপৰত অসম বিধানসভাত লিডাৰ অফ দ্য অপজিশ্যন দেৱব্ৰত শইকীয়াৰ নেতৃত্বত অসমৰ আমাৰ বিধায়ী দলৰ সদস্যসকলে বিভিন্ন ইছ্যুৰ ওপৰত ট্ৰেজাৰী বেঞ্চৰ লগত বিভিন্ন ইছ্যুৰ ওপৰত অসমৰ জনসাধাৰণ হৈ বিভিন্ন সমস্যাৰ ওপৰত মাত মাতিছিল। প্ৰিয় সাংবাদিক বন্ধুসকল, পঞ্চদশ অসম বিধানসভাৰ অন্তিমখন পূৰ্ণাংগ বাজেট অধিৱেশন সম্প্ৰতি আপোনালোকে চলি আছে গম পায়। এই অধিৱেশনত কংগ্ৰেছ বিধায়ী দলৰ সদস্যসকলে ৰাজ্যখনৰ জনজীৱন মৌলিক সমস্যাৱলী বিধানসভাৰ মজিয়াত তুলি ধৰাৰ ক্ষেত্ৰত সৰ্বাত্মকভাৱে আত্মনিয়োগ কৰিছে। গণতান্ত্ৰিক ব্যৱস্থাত শাসক বিৰোধী দুটা পক্ষৰে নিৰ্বাচিত জনপ্ৰতিনিধিসকলে ৰাইজে তেওঁলোকৰ মৌলিক সমস্যাৱলী তুলি ধৰিবলৈ আইনসভালৈ নিৰ্বাচিত কৰে। শাসকীয় পক্ষৰ দায়িত্ব হ'ল জনগণৰ সমস্যা সমাধান কৰা আৰু বিৰোধী দায়িত্ব হ'ল জনসাধাৰণৰ মৌলিক সমস্যাৱলী শাসক পক্ষৰ দৃষ্টিগোচৰ কৰা। আমি বিৰোধী দল হিচাপে যি দায়িত্ব পালন কৰিলোঁ সেয়া জনসাধাৰণৰ দৃষ্টিগোচৰ কৰাৰ কাৰণেই আপোনালোকৰ সন্মুখত আমি উপস্থিত হৈছোঁ। পঞ্চদশ অসম বিধানসভাৰ অন্তিমখন পূৰ্ণাংগ বাজেট অধিৱেশন 17 ফেব্ৰুৱাৰী 2025 চন তাৰিখে কোকৰাঝাৰত এদিনীয়াকৈ কাৰ্যসূচীৰ মাজেৰে আৰম্ভ হয়। আৰম্ভণিৰ দিনাই আলোচনাত অংশগ্ৰহণ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অসমৰ জনজাতীয় সমস্যাৰ আৰ্থ-সামাজিক, ভাষিক, সাংস্কৃতিক ঐতিহ্যভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ আমাৰ সংবিধান সভাই কি প্ৰেক্ষাপটত অনুসূচিতভুক্ত স্বায়ত্ত শাসিত ব্যৱস্থাটো গঢ়ি তুলিছিল তাৰ ইতিহাস দাঙি ধৰে। 2023 চনত BTC চুক্তিৰ জৰিয়তে ভৈয়াম অঞ্চললৈ ষষ্ঠ অনুসূচিতভুক্ত স্বায়ত্তশাসিত ব্যৱস্থাটো সম্প্ৰসাৰিত হোৱাৰ ফলত উদ্ভৱ হোৱা নতুন পৰিস্থিতি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ ঐক্য, সমন্বয়, উন্নয়ন, সাংবিধানিক অধিকাৰসমূহ ৰক্ষা সম্পৰ্কীয় বিভিন্ন দিশ চৰকাৰক দেৱব্ৰত শইকীয়াই দৃষ্টিগোচৰ কৰে। বিৰোধীৰ যুক্তিপূৰ্ণ বক্তব্য খণ্ডন কৰিবলৈ গৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ষষ্ঠ সম্পৰ্কীয় বিভিন্ন দিশ চৰকাৰৰ বিৰোধীৰ যুক্তিপূৰ্ণ এই দাবীসমূহ মুখ্যমন্ত্ৰীৰ ষষ্ঠ অনুসূচীভুক্ত এলেকালৈ কেন্দ্ৰীয় চৰকাৰে কোনো পুঁজি যোগান নধৰা বুলি এক অসত্য বক্তব্য মুখ্যমন্ত্ৰী মহোদয়ে দাঙি ধৰে। বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই বিষয়ে পিছলৈ মুখ্যমন্ত্ৰীৰ বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ উত্থাপন কৰিবলৈ এক জাননী দাখিল কৰে আৰু প্ৰস্তাৱটো বিধানসভাত গৃহীত কৰিবলৈ জোৰ দিয়া হয় যদিও অসম বিধানসভাৰ অধ্যক্ষই প্ৰস্তাৱটো অগ্ৰাহ্য কৰে। 20 ফেব্ৰুৱাৰীত কংগ্ৰেছ বিধায়কসকলে বিভিন্ন ইছ্যুৰ লগতে কংগ্ৰেছ বিধায়ী দলৰ নেতা দেৱব্ৰত শইকীয়াই অসম চৰকাৰৰ ভাষা আইন 1959 চৰকাৰীকৰণ নকৰাত ক্ষোভ প্ৰকাশ কৰে আৰু এই আইনখন কাৰ্যকৰী কৰিবলৈ বিধানসভাত কাৰ্য পৰিচালনা সমিতিৰ নিয়মাৱলী 301 অধীনত চৰকাৰৰ দৃষ্টিগোচৰ কৰে। সিদিনা অনুষ্ঠিত ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ বিৰোধিতা কৰি কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰ, শিৱমণি বৰা বিভিন্ন বিধায়কসকলে ৰাজ্যপালৰ ভাষণৰ ওপৰত বক্তব্য আগবঢ়ায় আৰু বিতৰ্কিত মুখ্যমন্ত্ৰীৰ উত্তৰদান কালত কংগ্ৰেছ সাংসদ ৰাকিবুল হুছেইনৰ ওপৰত ৰূপহীয়াত হোৱা সংঘটিত যি ঘটনা আছিল তাৰো বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই, নুৰুল হুদা অন্যান্য বিধায়কসকলে আইন শৃংখলাত যে ব্যৰ্থ হৈছে এইটো দাঙি ধৰে। 3 মাৰ্চৰ কাৰ্যসূচী কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰ আৰু অসমৰ বিভিন্ন আমাৰ বিধায়কসকলে বিধানসভা কাৰ্য পৰিচালনা 301ৰ জৰিয়তে APSC কেলেংকাৰী সদনত দাখিল কৰা ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ এজনীয়া আয়োগৰ প্ৰতিবেদনখনত কি অন্যায় হৈছে, কিদৰে চৰকাৰে পক্ষ ল'ব বিচাৰিছে, চৰকাৰৰ যিটো দুটা নীতি, মানুহৰ আগত যিটো কথা কয় ন্যায়ৰ কথা কয় আৰু ভিতৰত কি অন্যায় আছে সেইসমূহ আমাৰ বিধায়কসকলে সম্পূৰ্ণভাৱে দাঙি ধৰে। দেৱব্ৰত শইকীয়া 4 মাৰ্চত
গঠন হোৱা সংসদীয় সমিতিয়ে আগবঢ়োৱা পৰামৰ্শৰ প্ৰতি দৃষ্টি ৰাখি অসমৰ বৰ্তমান জনজাতীয় লোকসকলৰ কোনো ক্ষতি নকৰাকৈ মৰাণ, মটক, টাই, আহোম, চুতীয়া, চাহ জনগোষ্ঠী, কোচ ৰাজবংশীসকলৰ জনজাতীয় মৰ্যাদা প্ৰদানৰ দাবীত এক প্ৰস্তাৱ উত্থাপন কৰে। বিষয়টোৰ ওপৰত সুদীৰ্ঘ আলোচনাৰ অন্তত বিভাগীয় মন্ত্ৰীয়ে বিৰোধী নেতাসকলৰ প্ৰস্তাৱৰ ক্ষেত্ৰত সহমত ব্যক্ত কৰে যদি ক্ষিপ্ৰতাৰে প্ৰয়োজন সাপেক্ষে ইয়াক গ্ৰহণ কৰাৰ আশ্বাসে দিয়ে। একেদিনাই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ অৱসৰকালীন সামাজিক অৰ্থনৈতিক নিৰাপত্তা সুনিশ্চিত কৰিবলৈ পুৰণি পেঞ্চন আঁচনি ৰাজ্যখনত কাৰ্যকৰী কৰিবলৈ দাবী জনায়। কংগ্ৰেছ বিধায়কসকলে বিশ্ববিদ্যালয় স্থাপনৰ লগতে তাৰ লগত হোৱা অন্যায় আৰু বিভিন্ন দাবীসমূহ বিধানসভাত উত্থাপন কৰে। আমি লক্ষ্য কৰিছো যে বিধায়নী দলে এইবাৰ দুটা জ্বলন্ত সমস্যা বিধানসভা শূন্যকালীন ঘণ্টাত আলোচনাৰ বাবে জাননী জাৰি কৰিছিল। আপোনালোকে নিশ্চয় গম পায়। ইয়াৰে বিষয়টো কেন্দ্ৰীয় চৰকাৰে তৃতীয় চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ বাবে অসমত অনুষ্ঠিত কৰা নিয়োগৰ কাৰ্যসূচীত বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে অধিকাংশ নিযুক্তি লাভ কৰাৰ পৰিপ্ৰেক্ষিতত ৮০% পদ থলুৱাই যুৱক যুৱতী সংৰক্ষিত কৰাৰ ক্ষেত্ৰত আমাৰ বিধায়নী দলে গুৰুত্ব দিয়ে। বিভিন্ন ইস্যুৰ ওপৰত অসম বিধানসভাত আমাৰ বিধায়নী দলৰ সদস্যসকলে চৰকাৰৰ জনসাধাৰণৰ বিপক্ষে যোৱা যিবিলাক নীতি চৰকাৰে বাহিৰত যিদৰে কয় আৰু ভিতৰত যিদৰে কৰিবলৈ ব্যৱস্থা কৰে, অসম চৰকাৰে দুটা নীতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দুটা নীতি গ্ৰহণ কৰে। তাৰ ক্ষেত্ৰত বিধায়কসকলে বিধানসভাত মুকলিকৈ এই কথাটো অসমৰ জনসাধাৰণ হৈ বিভিন্ন আলোচনাৰ জৰিয়তে এই কথাটো ৰাইজৰ মাজলৈ আনে। বিভিন্ন কথাৰ ক্ষেত্ৰতে বিৰোধী দলপতিয়ে গৃহ বিভাগৰ অধীনস্থ গৃহ জোৱান অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ কৰ্মীসকলৰ সমস্যাৱলীৰ ওপৰতো বিধানসভাত মাত মাতে। বিধানসভাত বিভিন্ন ইস্যুৰ লগত এটা কথা জ্বলন্ত হৈ পৰে যে যিখন APSCৰ ক্ষেত্ৰত যিটো নীতি চৰকাৰে ইমান দিনৰে